মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 3 ইংলিছৰ লেসন নম্বৰ 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইল নামৰ সাধুটো পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, দ্য মংকি এণ্ড দ্য ক্ৰকডাইল মানে বান্দৰ আৰু ঘৰিয়াল। লেটছ লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। এই ছবিলৈ চাই আমি এই ছবিৰ বিষয়ে কথা পাতিব লাগিব। এতিয়া চোৱা, আমি ছবিত দেখিছো এইটো শহাপহু, এইটো হাতী, হয়নে? শহাপহুক আমি ৰেবিট বুলি কওঁ, হাতীক আমি এলিফেণ্ট বুলি কওঁ। ইহঁতে কি কৰিছে? বল খেলি আছে, হয়নে? এতিয়া চোৱা, নেম দ্য এনিমেলছ ইউ সি ইন দ্য পিকচাৰ। তোমালোকে ছবিত দেখা প্ৰাণীবোৰৰ নাম ক'ব লাগিব। আমি কি দেখিছো? ৰেবিট এণ্ড এলিফেণ্ট। আৰ দে ফ্ৰেণ্ডছ? সিহঁত বন্ধু হয়নে? য়েছ, দে আৰ ফ্ৰেণ্ডছ। হয়, ইহঁত বন্ধু হয় কাৰণ ইহঁতে খেলি আছে, হয়নে? What are they doing? সিহঁতে কি কৰি আছে? They are playing with a ball. সিহঁতে বল খেলি আছে। Are they talking? সিহঁতে কথা পাতি আছে নে? কথা পাতি থকা নাই, হয়নে? গতিকে আমি কম no, they are not talking. এতিয়া চোৱা, now think and say. এতিয়া ভাবা আৰু কোৱা। Number 1, who is your friend? তোমাৰ বন্ধু কোন হয়? অমিত is my friend. অমিত মোৰ বন্ধু হয়। এতিয়া তোমালোকে অমিতৰ ঠাইত তোমালোকৰ বন্ধুৰ নাম ক'ব লাগিব। Number 2, what do you like about your friend? তুমি তোমাৰ বন্ধুৰ কি ভাল পোৱা? I like my friend because he always helps me. মই মোৰ বন্ধুক ভাল পাওঁ কাৰণ সি মোক সদায় সহায় কৰে। Let's listen to a story of two friends. আহা, দুজন বন্ধুৰ এটা সাধু শুনো। Once there lived a monkey in a rose apple tree. এসময়ত এটা বান্দৰে এটা গোলাপী জামুৰ গছত বাস কৰিছিল। The rose apple tree was beside a river. আৰু সেই গোলাপী জামুৰ গছটো নদী এটাৰ ওচৰতে আছিল। One day the monkey was swinging on the rose apple tree. এদিনাখন বান্দৰটো সেই rose apple গছত ওলমি আছিল। He saw a crocodile swimming in the river. আৰু সি দেখিলে যে ঘৰিয়াল এটাই নদীত সাঁতুৰি আছে। তাৰপিছত এতিয়া চোৱা, বান্দৰে ক'লে, হেল্ল', who are you? Where do you live? বান্দৰে ক'লে, হেল্ল', তুমি কোন হয়? তুমি ক'ত থাকা? বুলি বান্দৰে সুধিলে। তাৰপিছত এতিয়া ক্ৰকডাইলে ক'লে, ক্ৰকডাইল মানে ঘৰিয়াল, হয়নে? ঘৰিয়ালে ক'লে, হেল্ল', I am crocodile. হেল্ল', মই ঘৰিয়াল। I live in the river. মই এই নদীখনত থাকো বুলি ক'লে। তাৰপিছত চোৱা, the monkey and the crocodile became friends. তাৰপিছত বান্দৰ আৰু ঘৰিয়াল বন্ধু হ'ল। One day, এদিনাখন ঘৰিয়ালে ক'লে, I am very hungry. মোৰ বহুত ভোক লাগিছে। I want to eat something. মই কিবা খাব বিচাৰো। তাৰপিছত বান্দৰে ক'লে, Please have some rose apples. বান্দৰে ক'লে, লোৱা কেইটামান গোলাপী জামু খোৱা। The monkey gave the crocodile some rose apples. তাৰপিছত চোৱা, এয়া বান্দৰে ঘৰিয়ালক কেইটামান গোলাপী জামু দিলে। এয়া চোৱা, জামু দিছে। তাৰপিছত চোৱা, the crocodile visited the monkey every day. তাৰপিছত কি কৰিছিল? ঘৰিয়াল সদায় বান্দৰৰ ওচৰলৈ আহিছিল। The monkey always gave him some rose apples. তাৰপিছত বান্দৰে সদায় ঘৰিয়ালক অলপমান গোলাপী জামু দিছিল। The crocodile was happy to eat them. আৰু এই গোলাপী জামুনবোৰ খাই ক্ৰকডাইল খুবেই আনন্দিত হৈছিল। A few days later, the crocodile took some rose apples to his wife. কেইদিনমান পিছত ক্ৰকডাইলে কি কৰিলে? কেইটামান জামু তাৰ ঘৈণীয়েকলে লৈ গৈছিল।
She enjoyed eating the rose apples a lot. তাই সেই জামু খাই খুবেই ভাল পাইছিল। তাৰপিছত জামুখিনি খোৱাৰ পিছত ঘৰিয়ালৰ ঘৈণীয়েকে ক'লে, they are very delicious and sweet. Who gave you these rose apples? তাৰপিছত ক'লে যে এই জামুখিনি খুবেই সুস্বাদু, খুবেই মিঠা। তোমাক এই জামুখিনি কোনে দিলে বুলি ঘৈণীয়েকে সুধিলে। তাৰপিছত ঘৰিয়ালে ক'লে, my friend gave me these rose apples. মোৰ বন্ধুৱে মোক এই জামুখিনি দিছে। He lives in a rose apple tree. তেওঁ এই জামু গছতে বাস কৰে বুলি ঘৰিয়ালে ক'লে। তাৰপিছত আকৌ ঘৰিয়ালৰ ঘৈণীয়েকে ক'লে, he must be eating rose apples every day. তেওঁ নিশ্চয় সদায়েই এই জামুখিনি খাই থাকে। তাৰপিছত ঘৰিয়ালে ক'লে, yes, he eats them every day. Yes, he eats them every day. ঘৰিয়ালে ক'লে যে হয়, তেওঁ সদায় সেইবোৰ খায় বুলি ক'লে। তাৰপিছত আকৌ ঘৰিয়ালৰ ঘৈণীয়েকে ক'লে, if he eats them every day, যদি তেওঁ সেইবোৰ সদায় খায়, his heart must have become very sweet. যদি তেওঁ সদায় সেই জামুখিনি খায়, তেতিয়াহ'লে তেওঁৰ কলিজাটো বহুত মিঠা হ'ব। I want to taste his heart. মই তেওঁৰ কলিজাটো খাব বিচাৰোঁ বুলি ঘৰিয়ালৰ ঘৈণীয়েকে ক'লে। তাৰপিছত ঘৰিয়ালে ক'লে, that's not possible. এইটো সম্ভৱ নহয়। The monkey is my friend. বান্দৰটো মোৰ বন্ধু হয়। এতিয়া চোৱাচোন ঘৰিয়ালৰ ঘৈণীয়েকে কি কৰিলে, বান্দৰটোৰ কলিজা খাম বুলি ক'লে। কলিজা কি হয় জানানে? কলিজা মানে হাৰ্ট, যিটো মানুহৰ বা আন প্ৰাণীবোৰৰ বুকুত থাকে, হয়নে? আমাৰ সকলোৰে হাৰ্ট থাকে। সেই হাৰ্টটো এই ঘৰিয়ালৰ ঘৈণীয়েকজনীয়ে খাব বিচাৰিছে। কিয় খাব বিচাৰিছে জানানে? মিঠা মিঠা জামু খোৱাৰ পিছত বান্দৰৰ হাৰ্টটো মিঠা হৈ গৈছে বুলি খাব বিচাৰিছে। তাৰপিছত ঘৰিয়ালে মোৰ বন্ধু হয় আনিব নোৱাৰো বুলি কোৱাত ঘৰিয়ালৰ ঘৈণীয়েকৰ খুব খং উঠিল। তাৰপিছত চোৱা, খঙতে তাই ক'লে, he may be your friend. তেওঁ আপোনাৰ বন্ধু হ'ব পাৰে। But I want to taste his heart. কিন্তু মই তেওঁৰ হাৰ্ট খাব বিচাৰোঁ, মই তেওঁৰ কলিজাটো খাব বিচাৰোঁ। Bring it to me. মোলৈ এইটো লৈ আনা বুলি ক'লে। Next day, পিছদিনাখন, the crocodile went to meet the monkey. ঘৰিয়াল বান্দৰক লগ কৰিবলৈ গৈছিল। The crocodile invited the monkey to his home. তাৰপিছত ঘৰিয়ালে কি কৰিলে, বান্দৰক তাৰ ঘৰত নিমন্ত্ৰণ জনালে। এতিয়া চোৱা, বান্দৰে ক'লে, thank you for your invitation. তাৰপিছত নিমন্ত্ৰণ দিয়াত বান্দৰ সুখী হ'ল আৰু ক'লে যে মোক আপোনাৰ ঘৰত মতাৰ বাবে ধন্যবাদ বুলি বান্দৰে ক'লে। The monkey and the crocodile were on the way to the crocodile's home. বান্দৰ আৰু ঘৰিয়ালৰ ঘৰলৈ গৈ আছিল, মানে ৰাস্তাত আছিল। In the middle of the river, the crocodile said. আৰু গৈ থাকোঁতে যেতিয়া নদীৰ মাজভাগ পালে, তেতিয়া ঘৰিয়ালে ক'লে, my wife wants to taste your heart. মোৰ ঘৈণীয়েকে তোমাৰ কলিজা খাব বিচাৰে। She thinks that your heart is very sweet because you eat rose apples every day. মোৰ ঘৈণীয়েকে ভাবে যে তোমাৰ কলিজাটো বহুত মিঠা হ'ব, কাৰণ তুমি যে সদায় সদায় মিঠা মিঠা জামুবোৰ খোৱা বুলি ঘৰিয়ালে ক'লে। The monkey was slightly worried, but he quickly thought of an idea. বান্দৰ অকমান সময় চিন্তিত হ'ল আৰু পটককে এটা বুদ্ধি ভাবি উলিয়ালে। But my heart is not with me now. কিন্তু মোৰ হাৰ্ট এতিয়া মোৰ লগত নাই বুলি বান্দৰে ক'লে। I have kept it in the tree. মই মোৰ হাতটো গছজোপাত ৰাখিছোঁ বুলি ক'লে।
লেটছ গো বেক এণ্ড ব্ৰিং ইট। ব'লা গছজোপালে যাওঁ আৰু আকৌ মোৰ হাতটো লৈ আহোঁগে, মোৰ কলিজাটো লৈ আহোঁগে বুলি বান্দৰে ক'লে। ইজ ইট চ'? লেটছ গো বেক দেন। তাৰপিছত ঘৰিয়ালে ক'লে, অ' তেনেকুৱা কথা নেকি, তেতিয়াহ'লে ব'লা গৈ লৈ আহোঁগে বুলি আকৌ ঘূৰি আহিলে। অন ৰিচিং দ্য বেংক, নদীৰ ঘাট পোৱাৰ পিছত দ্য মংকি জাম্পড অন টু ইট এণ্ড ক্লাইম্বড আপ দ্য ট্ৰী। নদীৰ ঘাট পোৱাৰ পিছত বান্দৰে কি কৰিলে, ঘৰিয়ালৰ পিঠিৰ পৰা পটককে ঘাটলৈ জাপ মাৰিলে। তাৰপিছত আকৌ কি কৰিলে, জাপ মাৰি গছত উঠি গছৰ ওপৰত বগাই গ'ল। তাৰপিছত বান্দৰে ক'লে, হা হা হা। বান্দৰে হাঁহিলে হা 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 কৈ। I don't keep my heart in the tree. মই মোৰ হাৰ্ট গছত ৰখা নাই। It's with me. এইটো মোৰ লগতে আছে। I should not have believed you. মই তোমাক বিশ্বাস কৰিব নালাগিছিল। I don't need a friend like you. মই তোমাৰ দৰে বন্ধু নিবিচাৰো। Please go away. তুমি দূৰলৈ গুচি যোৱা বুলি বান্দৰে ক'লে। The crocodile was said to lose his friendship with the monkey. আৰু বান্দৰৰ সৈতে তাৰ বন্ধুত্বটো হেৰুৱাই ঘৰিয়ালৰ খুবেই বেয়া লাগিল। সি বহুতেই দুখী হ'ল। সাধুটোৰ পৰা আমি কি বুজি পালো? বিপদৰ সময়ত যদি আমি ভয় নকৰি সুস্থ মগজে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি যিকোনো বিপদৰ পৰা ওলাই যাব পাৰোঁ, হয়নে? যেনেকৈ বান্দৰে ইমান ডাঙৰ বিপদৰ পৰা ওলাই আহিলে, আমিও সেই তেনেকৈ ওলাই আহিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটিজখিনি কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।